হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ সকলোৱে ভালে আছা। টেকনো এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'লৈ তোমালোকৰ আগত আলোচনা কৰিম। আজিৰ টপিকটো হৈছে যে লাইব্ৰেৰী আৰু তথ্য বিজ্ঞান, যিটো আছে আমাৰ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স। তো ইয়াৰ যিটো চিলেবাছ, এই চিলেবাছৰ ওপৰত বিশেষকৈ আলোচনা কৰিম। আৰু বিষয় হিচাপে লাইব্ৰেৰী তথ্য বিজ্ঞানৰ যিটো LIS আছে, যিটো আমাৰ LIS যিটো কয় লাইব্ৰেৰী চায়েন্স যিটো আছে, এই বস্তুটো আলোচনা কৰিম। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা বুলি আশা ৰাখিছোঁ। আৰু বিভিন্ন ধৰণৰ চিলেবাছ তোমালোকৰ আলোচনা কৰা হৈছে। তোমালোকে চিলেবাছ অনুসৰি বা তোমালোকৰ যিটো কলেজৰ যিটো ছাবজেক্ট তোমালোকক প্ৰভাইড কৰিছে, এই ছাবজেক্ট অনুযায়ী তোমালোকে আমাৰ টেকনো এডুকেশ্যনৰ প্লেলিষ্টৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা বুলি আশা ৰাখিছোঁ। ঠিক আছে, তো মই ইয়াৰ দুটা ভাৰ্জন দিছোঁ, এটা ইংলিছ আৰু এটা অসমীয়া। তো ইয়াতে দিয়া আছে যে এইটো অসমীয়া আৰু ইংলিছটো পিছত দিম, তোমালোকে চাই ল'বা। এটা আছে যে লাইব্ৰেৰী তথ্য বিজ্ঞান। ঠিক আছে, তো ইয়াৰ যিটো আছে এক ছেকেণ্ড, এইটো আছে যে বিষয় হিচাপে লাইব্ৰেৰী আৰু তথ্য বিজ্ঞান। এইটো হৈছে পেচা হিচাপে LIS। পেচা যিটো আছে, পেচা মানে হৈছে যে যিটো তোমাৰ অকুপেশ্যন যিটো আছে, পেছাদাৰী দক্ষতা আৰু দক্ষতা, পেছাদাৰী নৈতিকতা আৰু এজন লাইব্ৰেৰিয়ানৰ শৈক্ষিক অৱস্থা, এইবিলাক চাই ল'বা। লাইব্ৰেৰীক সামাজিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিব লাগে, এইবিলাক চাবা। অন্যান্য বিষয়ৰ সৈতে LIC মানে বিশেষকৈ তোমালোকে লাইব্ৰেৰী বুলি ধৰিবা দেই, লাইব্ৰেৰী চায়েন্স। তাৰপিছত সংযোগ কেনেকৈ কৰিব পাৰি। তো ভাৰতত LIS মানে ধৰি ল'বা, একবাৰ কৈ দিছোঁ মই। LIS মানে হৈছে লাইব্ৰেৰী চায়েন্স। ঠিক আছে, এইবিলাক চাই ল'বা। তো ভাৰতত LISৰ শিক্ষা, LISত কেৰিয়াৰৰ সম্ভাৱনা আছে। ঠিক আছে, এইবিলাক চাই ল'বা। তো লাইব্ৰেৰী কেনেকৈ আমাৰ কেৰিয়াৰটো সৃষ্টি কৰি দিব পাৰে বা গঢ়ি দিব পাৰে, এইবিলাক চাই ল'বা। তাৰপিছত লাইব্ৰেৰিয়ান দিৱস কেতিয়া পালন কৰা হয়, এইবিলাক চাবা। আন্তঃৰাষ্ট্ৰীয় পুথিভঁৰাল সপ্তাহ, এইবিলাক চাবা। তাৰপিছত যিটো লাইব্ৰেৰী উইক যিটো কয়, এইবিলাক চাবা। তাৰপিছত বিশ্ব গ্ৰন্থ দিৱস আছে, যিবিলাক বিশ্ব ৱৰ্ল্ড যিটো আছে তোমাৰ গ্ৰন্থ যিবিলাক আছে, বিশ্ব গ্ৰন্থ দিৱস আমাৰ চাবা। তাৰপিছত SR ৰংগনাথন আৰু মেলভিল ডিউ, এইবিলাক চাবা। এইবিলাক চাবা, ইম্পৰ্টেণ্ট দেই। তাৰপিছত আছে 2 নম্বৰ ইউনিটত আছে যে পুথিভঁৰাল বিজ্ঞানৰ নিয়ম পুথিভঁৰাল। এতিয়া এইটো ছেশ্যনেল এক্সামৰ 1 নম্বৰ ইউনিটৰ হয়তো মেবি আহিব পাৰে। আৰু বাকীকেইটা তোমালোকৰ ছেশ্যনেল যিটো ফাইনেল এক্সাম আছে ছেমিষ্টাৰৰ, এইবিলাকত হ'ব পাৰে। এইটো হৈছে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ। ঠিক আছে, এইটো BA ফাৰ্ষ্ট ছেমিষ্টাৰ, তোমালোকৰ এইটো BSc ফাৰ্ষ্ট ছেমিষ্টাৰ হ'ব পাৰে। এইটো তোমাৰ MDCটো দেই। MDCটো তোমালোকৰ মই কৈ দিছোঁ। MDCটো হৈছে যে মাল্টি ডিচিপ্লিনাৰী ক'ৰ্ছ। এইটো তোমালোকে হয়তো বহুত ধৰণৰ ছাবজেক্ট আছে, যেনেকুৱা হিউমেনিটি আছে, তাৰ ফিজিকেল চায়েন্স আছে, যোনে যিটো ল'ব পাৰে। তাৰপিছত টি কাল্টিভেশ্যন আছে, তাৰপিছত চাইবাৰ ছিকিউৰিটি আছে, তাৰপিছত তোমাৰ কি বুলি কয় য়োগা আছে। তো যিয়ে যিটো ল'ব পাৰে। ঠিক আছে, এইটো বস্তুটো তোমালোকে চাই ল'বা। যিটো কলেজে বা ইউনিভাৰ্চিটি যিটো প্ৰভাইড কৰিছে, যিটো তোমালোকে লৈছা, সেইটো তোমালোকে পাৰিবা। তো ইয়াতে মই আলোচনা কৰিছোঁ লাইব্ৰেৰীটো। ঠিক আছে, তো তাৰপিছত আছে যে কেন্দ্ৰত 5টা পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰত 5টা আইনৰ প্ৰভাৱ, কামনা আৰু পষ্টুলেট, এইবিলাক চাবা। তাৰপিছত 3 নম্বৰ আছে যে পুথিভঁৰাল আৰু ইয়াৰ প্ৰচাৰক, পুথিভঁৰাল কেনেকৈ আমি প্ৰমোট কৰিব পাৰি, এইবিলাক বিষয়ে আলোচনা কৰিব লাগিব। এতিয়া ইউনেস্কোৱে কেনেকৈ ইতিহাসক প্ৰভাইড কৰিছে, ইউনেস্কোই। ঠিক আছে, 1985ত ইষ্টাব্লিছ হৈছিলে, এইটোৰ বিষয়ে চাই ল'বা। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ যিটো আছে, নেশ্যনেল যিটো নলেজ কমিশ্যন যিটো আছে, চাবা। ভাৰত আৰু ৰাষ্ট্ৰীয় পুথিভঁৰাল মিছন যিটো আছে, ইণ্ডিয়ান নেশ্যনেল লাইব্ৰেৰী যিটো কমিশ্যন আছে, এইবিলাক চাবা। ভাৰতৰ আছে চাবা, ইণ্টাৰনেশ্যনেল আছে চাবা। পুথিভঁৰাল আৰু ইয়াৰ তথ্য নীতি, এইবিলাক চাই ল'বা। তাৰপিছত লাইব্ৰেৰী সম্পৰ্কত আয়োগ আৰু সমিতিসমূহে কেনেকৈ কমিটি গঠন কৰিছিলে বা কেনেকৈ কমিটিয়ে কৰিছিলে, কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব দিছিলে। লাইব্ৰেৰীত কি কৰিব লাগিব, কিতাপ কেনেকৈ সংৰক্ষিত কৰিব পাৰি, কিতাপ কেনেকৈ যোগান ধৰিব পাৰি, লাইব্ৰেৰী কেনেকৈ সৃষ্টি কৰি, লাইব্ৰেৰী কেনেকৈ বনাব পাৰি, কিমান লাইব্ৰেৰীৰ প্ৰয়োজন হ'লে ল'ৰা ছোৱালী ভাল হ'ব, এইবিলাক বিষয়ে তোমালোকে চাই ল'ব অলপ। ঠিক আছে, তাৰপিছত 4 নম্বৰত আছে যে পুথিভঁৰাল সংস্থা আন্তঃৰাষ্ট্ৰীয় এতিয়া ৰাষ্ট্ৰীয় হ'ব পাৰে, আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে, এইটো এটা সংস্থা হয়, অৰ্গেনাইজেশ্যন। ঠিক আছে, অৰ্গেনাইজেশ্যন। অ'কে, নেক্সটত আছে যে ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ পুথিভঁৰাল কেনেকৈ হ'ব পাৰে। এইটো বিশেষকৈ স্কুল কলেজত দিব পাৰে। কিছু ৰাজহুৱা কিছুমান পুথিভঁৰাল আছে, কিছুমান অফিচত আছে, পঞ্চায়তত আছে, ব্লকত আছে, DC অফিচত আছে, এনেকুৱা কিছুমান লাইব্ৰেৰী দিয়া থাকে। তো এইবিলাক তোমালোকে হয়তো চাব পাৰিবা। ঠিক আছে, ৰাজ্যিক পৰ্যায়ৰ সংস্থা আৰু লাইব্ৰেৰী যিটো আছে, এইবিলাক চাই ল'বা।
তাৰ পৰ্যায়ৰ সংস্থা LIC লাইফ চাবা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা এইবিলাক চাবা। তাৰপিছত 5 নম্বৰ ইউনিট আছে প্ৰতিপালন সম্পৰ্কীয় নিয়ম কিতাপৰ প্ৰেছ আৰু পঞ্জীয়ন আইন। যিটো এতিয়া হৈছে যে প্ৰতিপালন সম্পৰ্কীয় কিছুমান নিয়ম আছে দেই। এতিয়া কিতাপৰ কিছুমান প্ৰেছ যিটো আছে, কিতাপ ক'ত ৰিলিজ কৰা হয়, ক'ত বনোৱা হয় বা ক'ত প্ৰিণ্ট কৰা হয়, তাৰ বা ক'ত ছপোৱা হয়, এইটো এটা পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যন এটা এক্ট আছে। সেই এক্টটো হৈছিলে 1867 চনত হৈছিলে। কিতাপ আৰু বাতৰি কাকত ৰাজহুৱা প্ৰতিপালন হৈছে ডেলিভাৰী আইনটো হৈছিলে 1954 চনত, আৰু 1956 চনত হৈছে। তাৰপিছত তথ্য প্ৰযুক্তি আইন, এইটো আছে ইনফৰমেশ্যন টেকন'লজি যিটো এক্ট আছিল, এইটো 2000 চনত আৰম্ভণি হৈছিল। তথ্যৰ অধিকাৰ আইন মানে যিটো আছে আমাৰ ৰাইট টু ইনফৰমেশ্যন যিটো এক্ট আছিল, এইটো 2005ত আৰম্ভ হৈছিল। ঠিক আছে, তো এইখিনি আছিল আজি লাইব্ৰেৰীৰ বিষয়বস্তু। ঠিক আছে, হয়তো তোমালোকে নিশ্চয় বুজি পাইছা। মই আগতে কৈ দিছোঁ যে MDCটো তোমালোকৰ ইম্পৰ্টেণ্ট দেই। MDCটো তোমালোকে চাই ল'বা। MDCটো হৈছে যে কিছুমান লাইব্ৰেৰী লৈছে, কিছুমানে লাইব্ৰেৰী চায়েন্স লৈছে, কিছুমানে ফিজিকেল চায়েন্স লৈছে, কিছুমানে হিউমেনিটি চায়েন্স লৈছে। বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ধৰণৰ ছাবজেক্ট ল'ব পাৰে। কিছুমান টি কাল্টিভেশ্যন লৈছে, চাইবাৰ চিকিউৰিটি লৈছে, ইগল লৈছে, এইটো ল'ব পাৰে। কলেজটো প্ৰভাইড কৰিব ল'ব পাৰে। ঠিক আছে, মই ভাবিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা। থেংক ইউ, অন্য ভিডিঅ'ত লগ পাম।